নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু কথা এই মুহূৰ্তত কি ক'ম কোনো ভাষা নাই দেখি গম পাইছে ইতিমধ্যে আৰু আমি আমাৰ জোৰকটা আমাৰ সমূহ যুৱ সমাজ গোট খাইছোঁ একত্ৰিত হৈছোঁ আমাৰ মৰমৰ জুবিন দালৈ একাজলি উৎসৱ আমি যাচিব বিচাৰিছোঁ সকলোৱে মিলি আৰু পৰিৱেশটো মই অকণমান দেখাব চেষ্টা কৰিম আজি যেতিয়াৰ পৰা খবৰটো পাইছোঁ তেতিয়াৰ পৰাই মই বহুত বেছি ভাগি পৰিছোঁ কাৰণ তেওঁক মই বহুত ওচৰৰ পৰা পাইছিলোঁ আৰু গতিকে মই এই মুহূৰ্তত কথা ক'ব পৰা নাই সকলোকে এবাৰ আমি দেখাই দিছোঁ আপুনি য'তে আছে সদায় অমৰ হৈ থাকিব আমাৰ মাজত আৰু সদায় শান্তিৰে থাকক আৰু অসমত চাগে আমি আপোনাৰ দৰে এজন অদ্বিতীয় এজন অনন্য আমি কেতিয়াও আৰু নাপাম আমাৰ অসমৰ আমাৰ জাতিটোৰ কাৰণে আটাইতকৈ বৃহৎ ক্ষতি আজি তাৰিখত আমাৰ জাতিটোৰ ইয়াতকৈ ডাঙৰ ক্ষতি আজিলৈকে হোৱা নাছিলে কেতিয়াও গতিকে আপোনাক আৰু কি ভাষাৰে মানে গৌৰিম শ্ৰদ্ধাঞ্জলি জনাম ভাবিয়ে পোৱা নাই ভাবিতো আপুনি য'তে আছে সদায় ভালে থাকক আৰু কোনোবাই কিবা কয় যদি অকণমান দেখাই দিয়ে মই অসমবাসী ৰাইজলৈ নমস্কাৰ জনাইছোঁ বৃহত্তৰ জোৰকটা যুৱ সমাজ তৰফৰ পৰা আমি আজি আমাৰ অসমৰ তথা ভাৰতবৰ্ষৰ হিয়াৰ আমঠু সাৰ্থক জুবিন দাক হেৰুৱালোঁ মৰ্মাহত হৈছোঁ ভাষাহীন শব্দ নাই ক'বলৈ তথাপিও আজি মোক এটি গীতে তেখেতৰ খুব বেছি মোক মনত পেলাই দিছে তেখেতে এটি গীত গাইছিলে আকাশে গাতে ল'বৰে মন সাগৰ তলিত শুবৰে মন এই গীতটি আজি কিন্তু তেখেতৰ মৃত্যুৰ লগত মিলি গ'ল তেনে অনুভৱ হৈছে তেওঁ চাগে সাগৰ তলিতে গৈ তেখেতে আজি মৃত্যুক সামতি ল'লে জুবিন দা তুমি য'তেই আছা শান্তিত থাকা তোমাৰ অসমীয়াই ভাৰতবৰ্ষই কোনোদিন জীৱন তোমাক পাহৰিব নোৱাৰে তোমাৰ অৱদান অসমীয়াৰ কাৰণে কোনোদিন পাহৰিব নোৱাৰা এটা অমূল্য সম্পদ দি গ'লা চিৰকৃতজ্ঞ তুমি য'তে শান্তিত থাকা ধন্যবাদ আজি আমি নাজানো কি কৰিব পাৰিছোঁ মনৰ পৰাটো তেওঁ বহুত বেছি ওপৰত কিন্তু অকণমান কিবা এটা কৰিছোঁ তেখেতৰ আত্মাই শান্তিত থাকক আৰু তেখেত আমাৰ হৃদয়ত সকলোৰে হৃদয়ত প্ৰতিজন অসমীয়াৰ হৃদয়ত সদায় আছে সদায় জীয়াই আছে আৰু সদায় থাকিব আমি এতিয়া সকলোৱে 1 মিনিট মৌন প্ৰাৰ্থনা কৰোঁ সকলোৱে মৌন প্ৰাৰ্থনা 1 মিনিট কৰোঁ মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ভৰা দিলা গোপনে আৰু মোৰ বাবে এয়া পৰম সৌভাগ্যৰ কথা যিহেতু জুবিন দাক বহুত ওচৰৰ পৰা মই পাইছিলোঁ আৰু মোৰ ঘৰৰ পদূলিতে মোৰ ঘৰৰ সন্মুখতে মোৰ দোকানখনৰ কাষত আৰু ঘৰৰ সন্মুখতে এনেকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাব পাই যথেষ্ট সুখী হৈছোঁ আৰু মাও আহিলে মাও যথেষ্ট কান্দি আছে দুখ কৰি আছে আৰু মায়েও মনৰ পৰা তেখেতক একাজলি অশ্ৰু অৰ্পণ কৰিলে গতিকে এই মুহূৰ্তত কিনো কম ভাবি পোৱা নাই তেওঁ আত্মাৰ সদগতি কামনা কৰিছোঁ তেওঁ য'তে আছে সদায় ভালে থাকক আৰু অমৰ হৈ থাকক